আপোনালোকক প্ৰথমতে 24 লাইভক ধন্যবাদ জনাইছোঁ। আপোনালোকে যিহেতু নেকি সবিস্তাৰে প্ৰকাশ কৰি আছে আমাৰ এটা ডিব্ৰুগড় জিলাৰ অন্যতম এটা গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত আপোনালোকে সবিস্তাৰে প্ৰকাশ কৰি থকাৰ কাৰণে 24 লাইভৰ সকলো কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি আজি ইয়াত উপস্থিত হৈছিলোঁ ছেণ্ট লুক হস্পিটেলৰ চাবুৱা ডিব্ৰুগড় স্থিত চাবুৱাৰ যি ছেণ্ট লুক হস্পিটেল, এই হস্পিটেলত যিহেতু নেকি আপোনালোকে গম পায় প্ৰবীণ শৰ্মা নামৰ যিজন নিউৰ' ছাৰ্জন, তেখেতৰ এটা অভিযোগ আমি আজি বাতৰি সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ পোৱাত আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে আজি কেইদিনমান আগত এটা প্ৰেছ মিটৰ জৰিয়তে আমি গোটেই বিষয়টোৰ ওপৰত উত্থাপন কৰিছিলোঁ আৰু সেই বিষয়টোৰ ওপৰত আজি কোপতি জিলা উপায়ুক্ত মহোদয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে আমি তাৰ ওপৰত ভিত্তি কৰি আজি গোটেই বিষয়বস্তুটোৰ ওপৰত ভিত্তি কৰি আজি আমি এখন মেমৰেণ্ডাম দিবলৈ ডিব্ৰুগড় জিলা আয়ুক্ত মহোদয়ৰ ওচৰত কাষ চাপিলোঁ আৰু ইতিমধ্যে জিলা আয়ুক্ত মহোদয়ক আমি মেমৰেণ্ডামখন প্ৰদান কৰিছোঁ। এতিয়া কথা হ'ল আজি কোপতি যিহেতু নেকি আমাৰ ডিব্ৰুগড় জিলাত বিভিন্ন নাৰ্ছিং হোমবিলাক আছে, নাৰ্ছিং হোমবিলাকৰ পৰ্যাপ্ত পৰিমাণৰ তেখেতলোকৰ হয়তো সা সামগ্ৰীবিলাক কেনেধৰণৰ কি আছে তেখেতলোকক আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে এটা খুব ভাল তদন্ত বিচাৰিছোঁ আৰু ছেণ্ট লুক হস্পিটেলৰ যি মানৱ জীৱনক লৈ মানুহৰ জীৱনক লৈ যিহেতু নেকি ছেণ্ট লুক হস্পিটেলে তেখেতলোকৰ কৰ্তৃপক্ষই যিহেতু নেকি এটা হেতালি খেলিছে আৰু এই চৰম সীমা পাইছেগৈ। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ কাঠফুলাৰ দৰে গঢ় লৈ উঠা যিবিলাক নাৰ্ছিং হোম, এই নাৰ্ছিং হোমবিলাকৰ ওপৰত এটা ভাল এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন কৰি এই নাৰ্ছিং হোমবিলাকক নাকি লগোৱা যিটো ব্যৱস্থা তেখেতলোকে অতি শীঘ্ৰেই কৰিব লাগে। আৰু সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ ফালৰ পৰা আমি জিলা উপায়ুক্ত মহোদয়কো তেখেতক অনুৰোধ জনাইছোঁ যাতে ছেণ্ট লুক হস্পিটেলত যিহেতু নেকি যিটো কাণ্ড চলিলে, প্ৰবীণ শৰ্মা ডাঙৰীয়া এজন ৰাজস্থানৰ পৰা আহি নিউৰ' ছাৰ্জন হয়, তেখেতে তেখেতৰ যি মনৰ দুখ প্ৰকাশ কৰিলে, সেই কথাখিনিৰ পৰা লৈ আমি আজি যিহেতু নেকি আমি কিছুমান ফটো আৰু পেপাৰ কাটিঙো আমি জিলা উপায়ুক্ত মহোদয়ক দিয়া যিসকল নথি পত্ৰ আমাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ আমি যিহেতু নেকি পাইছোঁ, সেই তেখেত আমি আয়ুক্ত মহোদয়ৰ আগত আমি দাখিল কৰিছোঁ আৰু যাতে আমি এটা ভাবিছোঁ যাতে খুব এটা উচিত এটা সিদ্ধান্ত আমি পাওঁ আৰু খুব কম সময়ৰ ভিতৰতে যাতে জিলা আয়ুক্ত মহোদয়ে ইয়াৰ ওপৰত এটা বিচাৰ বিবেচনা কৰি খুব এটা ভাল এটা সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমাৰ অনুৰোধ থাকিল তেখেতলৈ।